অসমত আইচিছৰ স্লিপাৰ চেলৰ অৱস্থিতি আৰক্ষীৰ হাতত অসমত আহি পালে বিশ্বত্ৰাস আইচিছ ৰাজ্যৰ কেইবাখনো জিলাত বাহৰ পাতিছে আইচিছৰ স্লিপাৰ চেলে প্ৰতিজন এছপিলৈ ডিজিপিৰ নিৰ্দেশ সক্ৰিয়তাৰে উগ্ৰপন্থীক দমন কৰাৰ কঠোৰ নিৰ্দেশ আমি সেইবিলাক ডিষ্ট্ৰিক্টৰ দ্বাৰা ভেৰিফাই কৰি চাওঁ এনেকুৱা ধৰণৰ যিবিলাক ইনফৰ্মেশ্যন আহিছে বা হোৱাৰ কথা আছে আমাৰ এইবিলাক আমি অলৰেডি ডিষ্ট্ৰিক্টৰ এছ পিবিলাক কৈছোঁ যাতে গাঁৱতে তেওঁলোকে নিজৰ হিউমেন ইণ্টেলিজেঞ্চ অলপ কালেক্ট কৰে আলফাৰ বিৰুদ্ধেও কঠোৰ হ'ব অসম আৰক্ষী আলফা চৌধুৰীৰ ফেচবুক একাউণ্টৰ ওপৰত চোকা দৃষ্টি ৰাখিছে অসম আৰক্ষীয়ে ফেচবুক কৰ্তৃপক্ষক যোগাযোগ অসম আৰক্ষীৰ প্ৰথম যেতিয়া এইটো বন্ধ কৰিছিলে ব্লক কৰিছিলে তাৰপিছত আকৌ আমাৰ ছ'চিয়েল মিডিয়াই এই কথাটো আকৌ খুলিছে কি কাৰণে এইটো হ'লে বুলি সেই ফেচবুকৰ অথৰিটিৰ লগত আকৌ আমাৰ সন্ত্ৰাসবাদ দমনৰ বাবে উত্তৰ পূবৰ শীৰ্ষ আৰক্ষী বিষয়াৰ বাবে আয়োজন কৰা হৈছে বিশেষ প্ৰশিক্ষণ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই আয়োজন কৰিছে প্ৰশিক্ষণ উগ্ৰপন্থী বিৰোধী অভিযানৰ লগতে চাইবাৰ অপৰাধ অনুসন্ধানৰো বিশেষ প্ৰশিক্ষণ আয়োজন কৰে অসম আৰক্ষীয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সহযোগত ইফতিকাৰ চৌধুৰী প্ৰাগ নিউজ